নমস্কাৰ, মই আজি লাখ লাখ লোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এখন চৰকাৰী ঘৰ। অসমত 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মই আজি আপোনালোকৰ বাবে সেই সন্দৰ্ভত জনাই দিম। এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মানুহে গম পায়। মই আজি লাখ লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকৰ এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ। অসমত 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আগতে মই আপোনালোকক এটা ভিডিঅ' দিছোঁ, সেইটো ভিডিঅ' আপোনালোকে শুনি লওক। মই আপোনালোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ আৰু নতুনকৈ আমাৰ 15 লাখমান ঘৰ, যিসকলে অসমত থকা কেঁচা ঘৰ আছে এতিয়া, সেই কেঁচা ঘৰবোৰ পকী কৰাৰ কাৰণে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আবণ্টন দিছে। তাৰ জৰীপ কাৰ্য চলি আছে। গতিকে দুখীয়াৰ কল্যাণকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, আপোনালোকে গমেই পাইছে, অসমত আকৌ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপোনালোকৰ যদি এখন ঘৰ নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে আকৌ আবেদন কৰিব পাৰিব। কি খবৰ আহে সবিশেষ তথ্য জানিবলৈ মই আপোনালোকক আৰু এটা খবৰ সৈতে জনাই দিম। কিবা নতুন আপডেট আহিলে মই আপোনালোকক খবৰ সৈতে জনাই দিম। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।